তিতাবৰত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত তিতাবৰ ব্লক কংগ্ৰেছৰ ধৰ্ণা আৰু কাৰ্যালয় ঘেৰাও। তিতাবৰত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত অসম শক্তি বিতৰণ নিগমৰ তিতাবৰৰ কাৰ্যালয়ত তিতাবৰ ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ধৰ্ণা দি বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে। নিৰ্দেশ মৰ্মে আজি আমাৰ ঘেৰাও কাৰ্যসূচী পালন কৰা হৈছে আৰু এই ঘেৰাও কাৰ্যসূচীৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে যে যি কেন্দ্ৰীয় চৰকাৰৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে যি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিছে এই স্মাৰ্ট মিটাৰৰ ওপৰত আমাৰ যি জনগণ এই জনগণে জুলুকা জুলুকে পানী খাবলগীয়া এটা অৱস্থা হৈছে। তিতাবৰ ব্লক কংগ্ৰেছৰ সভাপতি অনিল চুতীয়া আৰু জিলা কংগ্ৰেছৰ উপসভাপতি প্ৰাণ কুৰ্মীৰ নেতৃত্বত অহা শতাধিক প্ৰতিবাদী ৰাইজে বিভিন্ন শ্লোগান দি স্মাৰ্ট মিটাৰে ৰাইজক শোষণ কৰিছে বুলি উল্লেখ কৰি অতি শীঘ্ৰে ইয়াক বাতিল নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলিও দাবী কৰিছে। আজি তিতাবৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত তিতাবৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আমাৰ অজস্ৰ সমৰ্থকৰ সৈতে আমি ঘেৰাও কাৰ্যসূচী পালন কৰিলোঁ আৰু ইয়াৰ উদ্দেশ্য আপোনালোকৰ জ্ঞাত যে যি স্মাৰ্ট মিটাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ইমপ্লিমেশ্যন কৰিছে, সংস্থাপন কৰিছে আৰু এই সংস্থাপনৰ ফলত আমাৰ সাধাৰণ খাটি খোৱা জনসাধাৰণৰ অৰ্থনৈতিকভাৱে এটা বেলেগ সাংঘাতিক ধৰণৰ হেঁচা প্ৰয়োগ হৈছে, যাৰ কাৰণে পৰিত্ৰাণ পোৱা নাই। সেই গতিকে আমি কংগ্ৰেছ দলে স্মাৰ্ট মিটাৰ যে বাতিল কৰিব লাগে এই বাতিল কৰাৰ দাবীত আমি আজি তিতাবৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় আমি ঘেৰাও কৰিছোঁ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সঞ্চালক মহোদয়লৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ আৰু তাত স্পষ্টভাৱে আমি কৈছোঁ আৰু অসম চৰকাৰক আমি দাবী কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰ যিটো বিষয় এই স্মাৰ্ট মিটাৰ বিষয়টোত বহুত বিসংগতি আছে। স্মাৰ্ট মিটাৰ মোৰ গাঁৱৰ যিখন গাঁৱৰ ঘৰত মই খবৰ কৰোঁতে যোৱা 2023 জুলাই মাহত যিটো বিল আহিছে জুলাই মাহৰ বিল আমাৰ 750 পৰা 800 টকা আহিছিলে 2023 চনৰ, কিন্তু 2024 চনৰ লাষ্ট জুলাই মাহত যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তুলনা কৰিবলৈ কৈছে এইবাৰ 1500 টকা আহিছে, 50 টকা কিন্তু ৰিচাৰ্জ কৰোঁতে থাকি গ'ল। আৰু তাৰ লগে লগে এটা কথা চাব আপোনালোকে দেখিব ৰিচাৰ্জ আমি কৰিলোঁ, ৰিচাৰ্জ কৰাৰ 15 দিন মানলৈকে কাৰেণ্টটো থাকে, তাৰপিছত কাট হৈ যায়, কিন্তু তাৰ এটা এক্সট্ৰা এটা পেনাল্টি লাগি যায়। সেই পেনাল্টিটো কিহৰ লাগিব লাগে? যিহেতু আমি আগতে জেনেৰেল মিটাৰ বা আমি যিটো ডিজিটেল মিটাৰ ইউজ কৰিছিলোঁ মাহেকৰ মূৰত যিটো আমাৰ বিল দিবলগীয়া থাকে, পইচাটো যিহেতু আমি চৰকাৰক দিবলগীয়া থাকে, কোম্পানীক দিবলগীয়া থাকে, তাৰ কাৰণে আমাৰ পেনাল্টি লাগিছে বেলেগ কথা। কিন্তু আমি ৰিচাৰ্জ কৰিবলৈ থাকি যোৱাৰ কাৰণে ভুলত বা আমাৰ বিভিন্ন ধৰণৰ কামৰ কাৰণে থাকি যোৱাৰ কাৰণে আমি কিন্তু 15 দিনৰ মূৰত আমাৰ কি হয় বিদ্যুৎটো কাট খাই যায় আৰু তাৰ কাৰণে এটা পেনাল্টি দিবলগীয়া হয়। এইটোতো সম্পূৰ্ণ এটা ইনজাষ্টিচ হৈছে। তো সেই গতিকে এই বিষয়টোৰ ওপৰত অসম চৰকাৰে কৰিবলগীয়া আছে। আৰু এটা কথা বদনাম এটা আছে, কংগ্ৰেছে বোলে বিজেপিক সদায় কয় তেওঁলোকৰ এই বেয়া কামবিলাকে আমাৰ দেখি পায়, আমাৰতো ভাল কাম একো দেখি নাপায়। ভাল কামক আমি ভাল কম, বেয়া কামক বেয়া কম। এই স্মাৰ্ট মিটাৰ কামটো একেবাৰে বেয়া হৈছে
আৰু জ্বলন্ত প্ৰমাণ আছে বিভিন্ন আমাৰ দৌৰ সংগঠনে প্ৰতিবাদ কৰিছে কিন্তু আটাইতকৈ এটা ডাঙৰ কথা এটা হৈছে কি আজি তাৰিখৰ ৰাজনীতিৰ যিখিনি ইছ্যু এই স্মাৰ্ট মিটাৰৰ ইছ্যুটো লাহেকৈ দবাবলৈ বিচাৰিছে সেইটো এটা স্পষ্ট কথা মই সেই গতিকে আপোনালোকৰ সাংবাদিক বন্ধুসকলক আৰু লগতে মই এই মাধ্যমৰ যোগেদি মই অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আজি আমাৰ অসমৰ ৰাইজ সাংঘাতিক সংকটত আছে সেই গতিকে ৰাজনীতিৰ যিটো উঠা নমা ৰাজনীতিৰ যিটো হাৱা এইটো অকণমান আমি বুজি পাব লাগে যিহেতু আমাৰ স্মাৰ্ট মিটাৰৰ ইছ্যুটো বহুৱাবৰ কাৰণে বৰ্তমান যিটো ন্যায় যিটো ইছ্যু আহিছে এই কথাখিনি আমাৰ কিন্তু এবাৰ সাধাৰণ জনসাধাৰণে চাব লাগে এই কথাটো মই আপোনালোকক সচেতন হ'বৰ কাৰণে আমি আপোনালোকক অৱগত কৰিলোঁ মই মিয়াক ছাপোৰ্ট কৰা নাই কিন্তু আমাৰ জ্বলন্ত সমস্যা হৈছে কি আমাৰ স্মাৰ্ট মিটাৰে আমাৰ অৰ্থনৈতিকভাৱে সাংঘাতিক এটা বোজা সৃষ্টি কৰিছে এই বোজাটো প্ৰথম সমস্যাটো আমাৰ সমাধান হ'ব লাগে তাৰ পাছৰ সমস্যাখিনি আমি পৰ্যায়ক্ৰমে কৈ যাম গতিকে সদৌ শেষত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে আজি তিতাবৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ভাৰত চৰকাৰে যি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰি দুখীয়া জনসাধাৰণৰ ওপৰত ৰাম টাঙোন উঠাইছে তাৰ প্ৰতিবাদত আজি আমি এই তিতাবৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় আমি ঘেৰাও কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ ইতিমধ্যে আপোনালোকে দেখিছে যে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মানুহক জ্বলা কলা খুৱাই মানুহক ৰাম টাঙোন উঠাইছে আৰু তাৰ ওপৰত ভোটৰ ওপৰত দানৱ প্ৰদান এই যি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিছে স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰি আমাৰ দুখীয়া নিচলাক আৰু ৰাম টাঙোন উঠাইছে গতিকে আমাৰ দাবী হ'ল যে এই স্মাৰ্ট মিটাৰ অতি সোনকালে বাতিল কৰিব লাগে আজি যদি গুজৰাটত যদি বাতিল কৰিব পাৰিছে আজি অসমত কিয় বাতিল কৰিব নোৱাৰিব গতিকে আমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি পুনৰবাৰ আমি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ সাধাৰণ জনতাৰ যি স্মাৰ্ট মিটাৰ জাপি দিছে সেই স্মাৰ্ট মিটাৰ খুব সোনকালে বাতিল কৰিব লাগে আৰু অন্যথা যদি বাতিল নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ আৰু অধিক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰি যাবলৈ আমি বাধ্য হ'ম তিতাবৰৰ পৰা সীমান্ত বৰা ৰিপৰ্ট অসম টুডে।